মোৰ এই বছৰটো এটা খুব অপ্ৰত্যাশিত খবৰ মই আজি হঠাৎ গম পালো নিজকে যোগ্য বুলি মই এতিয়াও ভবা নাই অসমক গৌৰৱ কৰিব পৰাকৈ মই কি কৰিব পাৰিছো নোৱাৰিছো আজিলৈকে মই নাজানো কিন্তু নিষ্ঠা সহকাৰে কষ্ট কৰি গৈ আছো যিসকল ব্যক্তিয়ে ভাবিলে এই বিশেষ সন্মানটি মোক যোগ্য বুলি মই সকলোলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোৰ মা দেউতা পৰিয়াল শুভাকাংক্ষী আৰু এই দীঘলীয়া পৰিক্ৰমাটোৰ অংশীদাৰ মোৰ সকলো শিক্ষাগুৰু সহপাঠী সিনিয়ৰ জুনিয়ৰ কলিগ এই তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ বন্ধু বান্ধৱসকল মোৰ মানে আমাৰ ইনষ্টিটিউটৰ ফিল্ম ইনষ্টিটিউটৰ মোৰ বন্ধুসকল সকলোকে মই আজি এই বিশেষ মোৰ ভাল লগা মুহূৰ্তটোত মই সকলোকে স্মৰণ কৰিছো আপোনালোক সকলোৰে কাৰণে যদিহে কিবা আৰ্জিব পাৰিছো আপোনালোক সকলোৰে কাৰণে খুব ভাল লগা মুহূৰ্ত এটা মই সকলোলৈকে বহুত বহুত ধন্যবাদ জনাইছো আৰু ভগৱানকো মই যথেষ্ট ধন্যবাদ যে মই যিমানখিনি যোগ্য বুলি ভাবিছো হয়তো মোক তাতকে মোক বেছিকৈ হৈ দিছে মই সকলোলৈকে পুনৰবাৰ মই বহুত বহুত ধন্যবাদ জনাইছো আৰু দায়িত্ববোধো বঢ়াই দিলে কষ্ট কৰি যাম সদায় তেনেকৈ সকলোলৈকে বহুত বহুত ধন্যবাদ মোৰ এই বছৰটো এটা খুব অপ্ৰত্যাশিত খবৰ মই আজি হঠাৎ গম পালো নিজকে যোগ্য বুলি মই এতিয়াও ভবা নাই অসমক গৌৰৱ কৰিব পৰাকৈ মই কি কৰিব পাৰিছো নোৱাৰিছো আজিলৈকে মই নাজানো কিন্তু নিষ্ঠা সহকাৰে কষ্ট কৰি গৈ আছো যিসকল ব্যক্তিয়ে ভাবিলে এই বিশেষ সন্মানটি মোক যোগ্য বুলি মই সকলোলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোৰ মা দেউতা পৰিয়াল শুভাকাংক্ষী আৰু এই দীঘলীয়া পৰিক্ৰমাটোৰ অংশীদাৰ মোৰ সকলো শিক্ষাগুৰু সহপাঠী সিনিয়ৰ জুনিয়ৰ কলিগ এই তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ বন্ধু বান্ধৱসকল মোৰ মানে আমাৰ ইনষ্টিটিউটৰ ফিল্ম ইনষ্টিটিউটৰ মোৰ বন্ধুসকল সকলোকে মই আজি এই বিশেষ মোৰ ভাল লগা মুহূৰ্তটোত মই সকলোকে স্মৰণ কৰিছো আপোনালোক সকলোৰে কাৰণে যদিহে কিবা আৰ্জিব পাৰিছো আপোনালোক সকলোৰে কাৰণে খুব ভাল লগা মুহূৰ্ত এটা মই সকলোলৈকে বহুত বহুত ধন্যবাদ জনাইছো আৰু ভগৱানকো মই যথেষ্ট ধন্যবাদ যে মই যিমানখিনি যোগ্য বুলি ভাবিছো হয়তো মোক তাতকে মোক বেছিকৈ হৈ দিছে মই সকলোলৈকে পুনৰবাৰ মই বহুত বহুত ধন্যবাদ জনাইছো আৰু দায়িত্ববোধো বঢ়াই দিলে কষ্ট কৰি যাম সদায় তেনেকৈ সকলোলৈকে বহুত বহুত ধন্যবাদ মোৰ এই বছৰটো এটা খুব অপ্ৰত্যাশিত খবৰ মই আজি হঠাৎ গম পালো নিজকে যোগ্য বুলি মই এতিয়াও ভবা নাই অসমক গৌৰৱ কৰিব পৰাকৈ মই কি কৰিব পাৰিছো নোৱাৰিছো আজিলৈকে মই নাজানো কিন্তু নিষ্ঠা সহকাৰে কষ্ট কৰি গৈ আছো যিসকল ব্যক্তিয়ে ভাবিলে এই বিশেষ সন্মানটি মোক যোগ্য বুলি মই সকলোলৈকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো মোৰ মা দেউতা পৰিয়াল শুভাকাংক্ষী আৰু এই দীঘলীয়া পৰিক্ৰমাটোৰ অংশীদাৰ মোৰ সকলো শিক্ষাগুৰু সহপাঠী সিনিয়ৰ জুনিয়ৰ কলিগ এই তেতিয়াৰ পৰা এতিয়ালৈকে মোৰ বন্ধু বান্ধৱসকল মোৰ মানে আমাৰ ইনষ্টিটিউটৰ ফিল্ম ইনষ্টিটিউটৰ মোৰ বন্ধুসকল সকলোকে মই আজি এই বিশেষ মোৰ ভাল লগা মুহূৰ্তটোত মই সকলোকে স্মৰণ কৰিছো আপোনালোক সকলোৰে কাৰণে যদিহে কিবা আৰ্জিব পাৰিছো আপোনালোক সকলোৰে কাৰণে খুব ভাল লগা মুহূৰ্ত এটা মই সকলোলৈকে বহুত বহুত ধন্যবাদ জনাইছো আৰু ভগৱানকো মই যথেষ্ট ধন্যবাদ যে মই যিমানখিনি যোগ্য বুলি ভাবিছো হয়তো মোক তাতকে মোক বেছিকৈ হৈ দিছে মই সকলোলৈকে পুনৰবাৰ মই বহুত বহুত ধন্যবাদ জনাইছো আৰু দায়িত্ববোধো বঢ়াই দিলে কষ্ট কৰি যাম সদায় তেনেকৈ সকলোলৈকে বহুত বহুত ধন্যবাদ